ৰাতিপুৱা শুই উঠিয়ে দেখে নেকি এইসমূহ সামগ্ৰী শুই উঠি দেখা এইসমূহ সামগ্ৰীয়ে কঢ়িয়াই আনে অশনি সংকেত জানো আহক কি বস্তু পুৱা শুই উঠি চাব নালাগে প্ৰতিদিনে এজন ব্যক্তিয়ে জানি বা অজানিতে কিছুমান ভুল কৰে যিয়ে ব্যক্তিজনৰ জীৱনত প্ৰভাৱ পেলায় আৰু তেওঁ গ্ৰহবোৰৰ নেতিবাচক প্ৰভাৱ বহন কৰিবলগীয়া হয় লগতে কষ্ট কৰিও এজন ব্যক্তিয়ে সফলতা লাভ নকৰে ইয়াত আমি এনে কিছুমান কথা কম ৰাতিপুৱা কোনটোৱে জীৱনত দৰিদ্ৰতা আনে আৰু দেৱী লক্ষ্মীৰ খং উঠে পুৱা শুই উঠিয়ে আইনা চাব নালাগে ৰাতিপুৱা সাৰ পোৱাৰ লগে লগে যদি কোনো ব্যক্তিয়ে আইনাখনলৈ চায় তেন্তে ইয়াক অতি অশুভ বুলি গণ্য কৰা হয় যদি আপুনি এনে কৰে তেন্তে যিকোনো কামত আপুনি বাৰে বাৰে বিফলতাৰ সন্মুখীন হ'ব পাৰে গতিকে ৰাতিপুৱা সাৰ পোৱাৰ লগে লগে দাপোনলৈ চোৱা উচিত নহয় চোৱা পাত্ৰ দেখাও ভাল নহয় পুৱাৰ ভাগত আপুনি নিশ্চয় দেখিছে যে ৰাতি বহুতে চোৱা বাচন অৰ্থাৎ আহাৰ খাই বাচন ধুবলৈ এলাহ কৰে কিন্তু চোৱা বাচন ৰাতিপুৱালৈ থলে গ্ৰহবোৰৰ অশুভ প্ৰভাৱ মানুহজনৰ ওপৰত পৰে লগতে তেওঁ জীৱনত সমস্যাৰ সন্মুখীন হ'বলগীয়া হয় ৰাতিপুৱা সাৰ পোৱাৰ পিছত পোনপটীয়াকৈ চোৱা বাচন দেখাটো অশুভ বুলি গণ্য কৰা হয় গতিকে সাৰ পাই চোৱা বাচন চোৱা উচিত নহয় ৰাতিপুৱা চাহ দেখাটো অশুভ জ্যোতিষৰ মতে সাৰ পাই যদি পোনপটীয়াকৈ আপোনাৰ চাহ দেখা পায় তেন্তে সেয়াও এক অশুভ এনে কৰিলে অহংকাৰ বাঢ়ে আৰু স্বাস্থ্যৰ অৱনতি ঘটে শুই উঠিয়েই বন্ধ ঘড়ী দেখা শুভ নহয় ৰাতিপুৱা সাৰ পাই যদি বন্ধ ঘড়ী দেখা পায় তেন্তে আজিৰ পৰাই বন্ধ কৰিব লাগে কাৰণ ৰৈ যোৱা ঘড়ী এটাক অশুভ বুলি গণ্য কৰা হয় আৰু ঘড়ীৰ সময় যেনেকৈ বেয়া হৈ যায় তেনেকৈ মানুহৰ সময়ো বেয়া আৰু অশুভ হ'বলৈ আৰম্ভ কৰে কাৰণ বন্ধ ঘণ্টাত ৰাহু গ্ৰহই আধিপত্য বিস্তাৰ কৰে গতিকে ৰাহু গ্ৰহৰো এজন ব্যক্তিৰ ওপৰত অশুভ প্ৰভাৱ পৰে ভঙা মূৰ্তিও চাব নালাগে ৰাতিপুৱা শুই উঠি কিছুমান মানুহে নিজৰ ঘৰত ভগ্ন ভগৱানৰ মূৰ্তি এটা ৰাখে যিটো ভুল ভঙা মূৰ্তিয়ে ঘৰত বাস্তুৰ দুখৰ সৃষ্টি কৰে গতিকে ভঙা মূৰ্তি ঘৰৰ বাহিৰত ৰাখিব লাগে আৰু ৰাতিপুৱা সাৰ পায়ো ভঙা মূৰ্তি দেখা নাপাব লাগে এনে কৰিলে জীৱনত দৰিদ্ৰতাৰ সৃষ্টি হয় শুই উঠিয়ে হিংস্ৰ জীৱ-জন্তু দেখাটো শুভ নহয় জ্যোতিষৰ মতে ৰাতিপুৱা সাৰ পোৱাৰ পিছত কোনো হিংস্ৰ জন্তু বা চৰাই দেখাৰ পৰা বিৰত থাকিব লাগে কাৰণ ইয়াৰ ফলত ঘৰত বা কাৰ্যালয়ত বিবাদৰ সৃষ্টি হয় নিউজ ডেস্ক ৰিপৰ্ট PB সংবাদ